যদি আপোনাৰ ফেচবুকত বিজনেছ টাইপত আপোনালোকে ইণ্ডিভিজুৱেলৰ সলনি বেলেগ কিবা কিবি চিলেক্ট কৰিলে যেনেকৈ নন প্ৰফিট প্ৰাইভেট কৰ্পৰেশ্যন গভৰ্ণমেণ্ট কৰ্পৰেশ্যন বা আদাৰ যিকোনো কিবা কিবি আপোনালোকে ইণ্ডিভিজুৱেলৰ সলনি মুঠতে আপোনালোকে বিজনেছ টাইপ চিলেক্ট কৰি পেলাই ঠিক তেনেদৰে সেই বিজনেছ টাইপ যে আপোনালোকে চিলেক্ট কৰিলে বা ধৰি লওক নন প্ৰফিট আপুনি চিলেক্ট কৰি ল'লে বা প্ৰাইভেট কৰ্পৰেশ্যন আপুনি চিলেক্ট কৰি ল'লে তে এইটো ক্ষেত্ৰত আপোনালোকে ইণ্ডিভিজুৱেল কৰিব কেনেকৈ ফেচবুকৰ পেইড একাউণ্টত তো ইয়াৰ কাৰণে কি প্ৰচেছ কেনেকৈ আমি কাম কৰিব লাগিব কেনেদৰে কি প্ৰচেছ ফ'ল' কৰি কি ষ্টেপ লৈ পেলাই আমি ইণ্ডিভিজুৱেল কৰিব পাৰিম আমি ফেচবুক টিমৰ লগত ক'ত কথা পাতিম কেনেকৈ একজেক্টলি কি কৰিব লাগে সকলোখিনি আমি ডিটেইলত আমি জানিম তে গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অ'কে তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰেক্টিকেলি আপোনালোকক দেখাম কেনেদৰে আপোনালোকে বিজনেছ এপ চেঞ্জ কৰিব এতিয়া কিছুমান পাৰ্চনেল ডিটেইলছ আছে যেনেকৈ পেয়টৰ অ'নাৰ নেম হওক পেয়ট একাউণ্টৰ ID হওক এইখিনি মই হাইড কৰি দিম আপোনালোকৰ ইয়াতে তাৰ লগতে আপোনালোকে কৰিব কি চাওক আপোনালোকে সকলোৰে মোবাইলত এটা এপ থাকে ঠিক আছে সকলো তাৰ হয়তো লেপটপ চেপটপ নাথাকে গতিকে আপোনালোকৰ প্ৰতিজন মোবাইলত প্ৰতিটো এটা এণ্ড্ৰইড মোবাইলত এটা এপ থাকে এপটোৰ নাম হ'ল ক্ৰম ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব তাতে গৈ পেলাই আপোনালোকে কি কৰিব ফেচবুক লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপোনালোকে ডেস্কটপ ছাইটটো অন কৰি ল'ব আৰু ছেম ইয়াতে যেনেকৈ ইয়াত দেখা পাইছে ছেম টু ছেম আপোনালোকে দেখা পাব ঠিক আছে ইয়াতে খালি স্ক্ৰীনখন খালি ডাঙৰ আপোনালোকে কৰিব কি চাওক যেতিয়া আপোনালোকে পে'ডৰ ছেটিংছত আহিব অহাৰ পিছত ইয়াতে কি কৰিব আপোনালোকে পে আউট হেল্পত আপোনালোকে ক্লিক কৰিব যদি আপোনালোকে বিজনেছ টাইপ চেঞ্জ কৰিব বিচাৰে ভালদৰে ভিডিঅ'টো সম্পূৰ্ণ চাওক ঠিক আছে একো স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়াহে আপোনালোকে বুজি পাব তেতিয়াহে আপোনালোকে আপোনালোকৰ বিজনেছ টাইপ চেঞ্জ কৰি ল'ব পাৰিব আপোনালোকে কৰিব কি পে আউট হেল্পত আপোনালোকে ক্লিক কৰিব ঠিক আছে সাইডত দেখা পাইছে পে আউট হেল্পত আপোনালোকে ক্লিক কৰিব ধুনীয়াকৈ কৰাৰ পিছত কৰিব কি ইয়াতে চাওক গেট মোৰ হেল্প বুলি আছে ইয়াতে কি কৰিব ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক শ্ব' মোৰ টপিকছ বুলি আছে ইয়াতে বাছ ক্লিক কৰি দিব এবাৰ কৰাৰ পিছত ইয়াতে চাওক নন অফ দি এবভ বুলি আছে ইয়াতে আপোনালোকে কি কৰিব ক্লিক কৰি দিব বাছ হৈ গ'ল ইয়াতে আপোনাৰ যিটো ইমেইল আছে ইমেইলটো আপোনালোকে ইয়াতে দিব ঠিক আছে বাছ এক্সাম্পলৰ কাৰণে কিবা কিবি লিখি দেখাই দিছোঁ অলৰেডি মই ৰিপৰ্ট কৰিলোৱে বাছ ৰিপৰ্ট কেনেকৈ কৰিব লাগে এইটোহে দেখাইছোঁ আপোনালোকক বাকী কি প্ৰচেছ আছে মই দেখাম ঠিক আছে ইয়াতে ইমেইল এণ্টাৰ কৰিলোঁ ইমেইল এণ্টাৰ কৰাৰ পিছত ইয়াতে চাওক পে আউট প্ৰডাক্ট বুলি আছে কি কৰিব ক্লিক কৰিব কৰি পেলাই আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ টুল আছে আপোনালোকৰ ধৰক আপোনালোকৰ বৰ্তমান ছাবস্ক্ৰিপশ্যন টুলটো এক্টিভ আছে কি কৰিব ছাবস্ক্ৰিপশ্যন চিলেক্ট কৰিব যদি আপোনালোকৰ ষ্টাৰ টুলটো বৰ্তমান সময়ত এক্টিভ আছে ষ্টাৰো আপোনালোকে চিলেক্ট কৰিব যেনেকৈ এক্সাম্পলৰ কাৰণে মই ষ্টাৰটো চিলেক্ট কৰি দিলোঁ ঠিক আছে ঠিক তেনেদৰে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইছ্যুত ক্লিক কৰিব ইছ্যুত ক্লিক কৰাৰ পিছত একদম তলত যাব আই হেভ আনাডাৰ প্ৰব্লেম বুলি থাকিব আই হেভ আনাডাৰ প্ৰব্লেমত আপোনালোকে ক্লিক কৰি দিব বাছ অ'কে কৰাৰ পিছত ইয়াতে আপোনালোকৰ যি প্ৰব্লেম আছে সেইটোৰ বিষয়ে লিখিব যেনেকৈ আমাৰ বিজনেছ টাইপ চেঞ্জ কৰিব লাগে গতিকে আমি ইয়াত লিখিম কি দেয়াৰ ফেচবুক টিম বাছ একদম চিম্পল ৰিপৰ্ট লিখিব ইয়াতে এইটো নহয় যে কোনোবা প্ৰফেচনেল ৰিপৰ্ট আমি লিখিব লাগে তেনেকুৱা একো নাই প্লিজ চেঞ্জ মাই বিজনেছ টাইপ টু সৰি ইয়াতে কিবা লিখি পালোঁ বিজনেছ টাইপ টু ইণ্ডিভিজুৱেল বাছ ইমানখিনি লিখিব লাষ্টত লিখি দিব ASAP বাছ ডট এটা লগাই দিব আৰু ইয়াতে কোনো থেংকছ একো লিখাৰ প্ৰয়োজন নাই একদম চিম্পল ঠিক আছে আৰু ইয়াতে যিখিনি লিখিলে আপোনালোকে কি কৰিব চিলেক্ট অল কৰিব কপি কৰি থৈ দিব আমাক প্ৰয়োজন হ'ব বাৰে বাৰে আমি লিখি থাকিব নোৱাৰোঁ ঠিক আছে ইয়াতে কৰাৰ পিছত আপোনালোকে কি কৰিব তলতে চাওক আপোনালোকৰ চেণ্ডৰ এটা বাটন আছে চেণ্ডত আপোনালোকে ক্লিক কৰি দিব বাছ অ'কে ইমানখিনিলৈকে বুজি পালে অ'কে মাইণ্ডত সোমাই লওক ইমানখিনি আমি কাম কৰিব লাগিব পেয়টৰ যেতিয়া আমি বিজনেছ টাইপ চেঞ্জ কৰিম ইমানখিনিলৈকে অ'কে বুজি পাইছে হয়তো এতিয়া আমি কি কৰিম যেতিয়া চেণ্ডত ক্লিক কৰিব আপোনালোকে ৰিপৰ্টটো তেতিয়া লগে লগে আপোনালোকৰ ছাপৰ্ট ইনবক্সত এটা মেইল যাব ঠিক আছে এটা আপোনালোকৰ তাতে কি হ'ব এটা কেছ আপোনালোকৰ জেনেৰেট হৈ যাব তাৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব ফেচবুক টিমৰ লগত আপোনালোকে কথা পাতি পেলাই আপোনালোকে আপোনালোকৰ বিজনেছ টাইপ চেঞ্জ কৰিব পাৰিব অ'কে এতিয়া চাওক আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে ৰিপৰ্টটো ছাবমিট কৰি দিব চেঞ্জ যেতিয়া কৰি দিব আপোনালোকৰ ছাপৰ্ট ইনবক্সত এটা কেছ জেনেৰেট হৈ যাব যেনেকৈ ইয়াতে দুটা কেছ আছে মই দুটা কেছ এতিয়ালৈকে জেনেৰেট কৰিছোঁ ঠিক আছে ঠিক তেনেদৰে প্ৰথম কেছটোত মই ক্লিক কৰিম আৰু এতিয়া যিটো কথা পাতিম ধৰক যিটো ৰিপৰ্ট কৰিলোঁ সেই ৰিপৰ্টটোৰ যিটো অট'মেটিক ৰিপ্লাই ইয়াতে আপোনালোকে দেখাব ইয়াৰ জৰিয়তে আপোনালোকে ফেচবুক টিমৰ লগত কথা পাতিব পাৰিব প্ৰথম যিটো ৰিপ্লাই আহিব সেইটো এটা অট'মেটিক ৰিপ্লাই হ'ব নেক্সট আপোনালোকৰ যিবিলাক ৰিপ্লাই আহিব ফেচবুক টিমে মেনুৱেলি আপোনালোকৰ লগত কথা পাতিব বা ৰিপ্লাই কৰিব ঠিক আছে ঠিক তেনেদৰে এটা ৰিপৰ্ট যিটো আমি লিখিছিলোঁ তলত একদম ইয়াতে শ্ব' হ'ব ঠিক আছে একজেক্টলি যি প্ৰব্লেম আছিলে আমি লিখিলোঁ কৰিলোঁ হৈ গ'ল ঠিক আছে ঠিক তেনেদৰে এগেইন যিটো আমাৰ মই যে কৈছিলোঁ কপি কৰি ৰাখিবৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে পেষ্ট কৰি দিব ক'ত পেষ্ট কৰিব ইয়াতে এটা খালী বক্স দেখাব আপোনালোকে ইয়াতে গৈ পেলাই এগেইন এইটো পেষ্ট কৰি পেলাই চেণ্ড কৰি দিব আৰু কিছু সময় পিছত আপোনালোকক কি কৰিব ফেচবুকে এটা আপোনালোকক লিংক দিব ঠিক আছে যেতিয়া চেণ্ড কৰি দিব কিছু সময় পিছতে আপোনালোকক এটা লিংক দিব সেই লিংকটোৰ জৰিয়তে আপুনি এটা নতুন ফ্ৰেছ পে'ড একাউণ্ট বনাব লাগিব যেতিয়া আপোনালোকে ফ্ৰেছ পে'ড একাউণ্ট বনাব সেইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব বনোৱাৰ পিছত সেই যিটো ID বনিব নতুনকৈ প্ৰপাৰলি যিটো ID বনাব আপোনালোকে নতুনকৈ এটা পে'ড একাউণ্ট বনাব তেতিয়া আপোনালোকে প্ৰপাৰলি আপোনালোকে কি কৰিব লাগিব ধুনীয়াকৈ আপোনাৰ ডকুমেণ্টছৰ মতে আপোনালোকে ইয়াতে কি কৰিব লাগিব ডিটেইলছ আপোনালোকে ফিল কৰিব লাগিব তেতিয়া গৈ পেলাই আপোনালোকৰ পে'য়াৰটো ছাকচেছফুলি এটা ফ্ৰেছ পে'য়াৰ একাউণ্ট বনি যাব হোৱাৰ পিছত আপোনালোকে কি কৰিব তাতে এটা ID দেখা হ'ব আপোনাৰ নতুন পে'য়াৰটোৰ যিটো ID সেই IDটো কি কৰিব কপি কৰিব
ঠিক আছে কপি কৰাৰ পিছত চেম প্ৰচেছ ইয়াতে গৈ পেলাই কি কৰিব আপোনালোকে ধৰক আইডি আছিলে আমাৰ ধৰক 1 2 3 4 5 6 কিবা কিবি এনেকুৱা ধৰণৰ আইডিটো এনেকৈ ইয়াতে লিখিম আমি টাইপ কৰিম সেন্ড কৰি দিম যেটো আপোনালোকৰ পেয়াৰ একাউণ্ট নতুনকৈ যেটো বনাব তাৰ যেটো আইডি থাকিব আইডিটো ইয়াত আপোনালোকে দিব লাগিব সেন্ড কৰি দিব দিয়াৰ লগে লগে আপোনালোকে এখন ফৰ্ম দিব আৰ্নিংছ ট্ৰান্সফাৰ কৰিবৰ কাৰণে ঠিক আছে স্ক্ৰিনত লগাই দিছো হয়তো যেতিয়া আপোনালোকে এই ফৰ্মখন ফিল কৰি পেলাই যেতিয়া সাবমিট কৰি দিব আপোনালোকে তে হেতু ক্ষেত্ৰত আপোনালোকৰ হ'ব কি যেতিয়া যিখিনি আপোনালোকৰ পুৰণা যিখিনি আৰ্নিং সোৰ্স আছে সেই আৰ্নিং সোৰ্সখিনি আপোনালোকৰ কি হ'ব নতুন পেয়াৰ আইডিলে আপোনালোকৰ কি হ'ব ট্ৰান্সফাৰ হৈ যাব একদম সিম্পল ইয়াতে আপোনালোকক একেবাৰে ফুললি এ টু জেড ডিটেইলছত দেখুৱা কোনো প্ৰয়োজন নাই একেবাৰে সিম্পল ৰিপোৰ্ট কৰবাৰ কৰিব লাগে গম পাই গল বাকি কাম কি আমি ফেসবুক টিমৰ কথা পাতাটো কথা কত পাতিব খালি বক্সটা দেখিব যি প্ৰবলেম আছে এটা লিখক এতিয়া আপোনালোকে ইংলিশ নাজানিব পাৰে ইয়াৰ কাৰণে আপোনালোকে গুগল ট্ৰান্সলেট আছে কিবা আছে এআই আছে তে হেতু ক্ষেত্ৰত আপোনালোকে অসমীয়া ধুনিয়াকৈ লিখক বা হিন্দীত লিখক লিখি পেলাই আপোনালোকে কি কৰক এই ইংলিশলৈ আপোনালোকে ট্ৰান্সলেট কৰি পেলাই ৰিপোৰ্ট বিলাক বনাওক ইয়াত সাবমিট কৰি দিও আৰু কিবা যদি বুজি পোৱা না ধৰক ইয়াত কিবা কিবি লিখিছে বুজি যদি পোৱা না কি কৰিব কপি কৰিব ট্ৰান্সলেটত গৈ পেলাই আপোনালোকে ট্ৰান্সলেট কৰি পেলাই আপোনালোকে ইয়াতে চাব পাৰিব ফেসবুকে আসলে কৈছে কি কোনটো ভুল কৰিলে আপুনি কি কৰিব লাগিব আমি সকলো বিলাক আপোনালোকে ধুনিয়াকৈ ট্ৰান্সলেট কৰি পেলাই আপোনালোকে দেখা পাব পাৰিব একদম সিম্পল বাকিখিনি আপোনালোকে ফেসবুক টিমৰ কথা পাতিব নোৱাৰিব নেকি একেবাৰে সিম্পল আপুনি আগতে ভুল কৰিলে এতিয়া পেয়াৰ এখন নতুনকৈ ফ্ৰেছ এটা পেয়াৰ আইডি আপুনি বনাব লাগিব বনোৱাৰ পিছত আপোনালোকে সেই আৰ্নিং সোৰ্সখিনি নতুন পেয়াৰ দিলে আপোনালোকে ট্ৰান্সফাৰ কৰিব লাগিব তেতিয়া গৈ পেলাই আপোনালোকৰ পেয়াৰ একাউণ্টটো কি হ'ব সাকসেসফুলি এটা ফ্ৰেছ পেয়াৰ আইডি তেতিয়াহে হোৱা বুলি আপোনালোকে ক'ব পাৰিব বাস এটো কথা ঠিক তেনেদৰে এটো প্ৰচেছ ফলো কৰি পেলাই আপোনালোকে ফেসবুক টিমলৈ কন্টাক্ট কৰিব পাৰে আৰু আপোনালোকে বিজনেছ টাইপ আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে